নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ভিডিঅ'টিৰ মাজতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে মাষ্টাৰ গাইডবুক, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত মোবাইলতে পঢ়িব পাৰিব। 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ এইখন গাইডবুকত আপোনালোকে লাভ কৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে যদি আছাম পুলিচৰ ৰিটেন এক্সামত বহিম বুলি ভাবিছে বা আপোনালোকে বহাৰ যোগ্যতা অৰ্জন ইতিমধ্যে কৰিছে, তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। প্ৰথম কুৱেশ্যন দিয়া আছে, 2011 চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন। অপশ্যন দিয়া আছে কাৰ্বি আংলং, ডিমা হাছাও, হাইলাকান্দি, ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰ আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ডিমা হাছাও জিলা হৈছে 2011 চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা থকা জিলা। নেক্সট কুৱেশ্যন দিয়া আছে, 2011 চনৰ তথ্যমতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন? অপশ্যনসমূহ দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰে পৰা শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, প্ৰতি বৰ্গ কিলোমিটাৰত 1502জন, 1502জন জনসংখ্যা থাকে ব্ৰহ্মপুত্ৰ উপত্যকাত। চ' নেক্সট কুৱেশ্যন দিয়া আছে, বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? 25%, 21%, 18%, 11%। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক বৰাক উপত্যকাত বসবাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 11% লোকে বৰাক উপত্যকাত বসবাস কৰে। চ' আপোনালোকে নিশ্চয় জানে অসমত দুখন উপত্যকা আছে, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। চ' অসমত যিমান জনসংখ্যা আছে তাৰে 11% জনসংখ্যা বৰাক উপত্যকাত বাস কৰে আৰু বাকী যিমান জনসংখ্যা আপোনালোকৰ ৰয় সেইখিনি আপোনালোকৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে। মানে আপোনালোকৰ 89% আপোনালোকৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। চ' নেক্সট কুৱেশ্যন দিয়া আছে, 2011 চনৰ তথ্যমতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন? চ' বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 545জন প্ৰতি বৰ্গ কিলোমিটাৰত বসবাস কৰে। নেক্সট কুৱেশ্যন দিয়া আছে, 2011 চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যা জিলা হিচাপে স্বীকৃত জিলাখন। ধুবুৰী, নগাঁও, কামৰূপ মহানগৰ, বঙাইগাঁও। ইয়াৰে কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি জনসংখ্যা বাস কৰিছে 2011 চনৰ তথ্য অনুসৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নগাঁও ডিষ্ট্ৰিক্ট। চ' আপোনালোকে আমি কুৱেশ্যনসমূহ কোৱাৰ লগে লগে যদি এনচাৰসমূহ যিসমূহ কুৱেশ্যনৰ জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি যাব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব আৰু কুৱেশ্যনৰ এনচাৰ অতি সহজত মনত থাকিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? আয়ুৰ্বেদ বা আয়ুৰ্বেদিক মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? নলবাৰী, তেজপুৰ, যোৰহাট, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, গুৱাহাটীত আছে আয়ুৰ্বেদিক মহাবিদ্যালয়। নেক্সট কুৱেশ্যন দিয়া আছে, নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোন ঠাইত আছে? শিলচৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, শিলচৰত নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? শিলচৰ, তেজপুৰ, দেৰগাঁও, গুৱাহাটী। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে? যিসকলে জানে জলদি কমেণ্ট বক্সত কমেণ্ট কৰক। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, দেৰগাঁৱত আছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, অসমৰ দেৰগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, অসমত কিমান শতাংশ অঞ্চলত অৰণ্যই আগুৰি আছে, মানে বনাঞ্চলে আগুৰি আছে?
34.21%, 33.21%, 46.21%, 25%। শুদ্ধটোৰ আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক, কাৰণ আমি এইটো কুৱেশ্যন বহুত ভিডিঅ'ত আলোচনা কৰি আছোঁ আৰু অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসমত কিমান শতাংশ ঠাই বনাঞ্চলে আগুৰি আছে বা অৰণ্যই আগুৰি আছে? ইয়াৰ শুদ্ধটোৰ অপশ্যন এ 34.21% ঠাই বনাঞ্চলে আগুৰি আছে। নেক্সট কুৱেশ্যন দিয়া আছে, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 5খন, 6খন, 7খন। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হয়, 7খন আছে অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন দিয়া আছে, বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল? অৰ্থাৎ আপোনালোক নিশ্চয় জানে অসমৰ 2খন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত হয়। ইয়াত অপশ্যনসমূহ দিয়া আছে, কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন বি আছে কাজিৰঙা, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন চি আছে কাজিৰঙা আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ডি আছে মানাহ আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। চ' ইয়াৰে কোনকেইখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্গত বুলি ধৰা হৈছে। আৰু কেতিয়া ধৰা হৈছে? 1985, 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন আছে আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই, আৰিমত্ত ৰজাই, নৰনাৰায়ণ, অপৰ এটাও নহয়। অৰ্থাৎ বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই বিশ্বনাথ নগৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে? অৰ্থাৎ অসমৰ ক'ত আছে আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয়? শিলচৰ, তেজপুৰ, দেৰগাঁও, ৰঙিয়া। ইয়াৰে ক'ত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ কেন্দ্ৰ বা মহাবিদ্যালয় আছে। চ' নেক্সট কুৱেশ্যন দিয়া আছে, মাধৱ কন্দলে কি গ্ৰন্থ ৰচনা কৰিছিল? ৰামায়ণ, নামমালিকা, হৰিশ্চন্দ্ৰ উপাখ্যান, প্ৰহ্লাদ চৰিত। চ' কোনখন ইয়াৰে গ্ৰন্থ মাধৱ কন্দলে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ৰামায়ণ মাধৱ কন্দলে ৰচনা কৰিছিল, অতি গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যন দিয়া আছে, অসমীয়া সাহিত্যত কোনে প্ৰথম ৰামায়ণ অনুবাদ কৰিছিল? শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, মাধৱ কন্দলী। চ' এই কুৱেশ্যনটো আমি নেক্সট আলোচনা কৰি আহিলৈ। অসমীয়া ভাষাত প্ৰথমবাৰৰ কাৰণে মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, তলৰ কোনটো প্ৰক্ৰিয়াৰে উদ্ভিদে অতিৰিক্ত তাপ এৰি দিয়ে? প্ৰচ্ছেদন, সালোকসংশ্লেষণ, জাৰণ, কাৰ্বনেশ্যন। ইয়াৰ কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদে অতিৰিক্ত তাপ এৰি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, প্ৰচ্ছেদনৰ জৰিয়তে উদ্ভিদে অতিৰিক্ত তাপ বাহিৰলৈ উলিয়াই দিয়ে।